ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিক লৈ যোৱাকালি শিৱসাগৰ বিধায়ক অখিল গগৈৰ গুৰুত্বপূৰ্ণ সংবাদমেল। অখিল গগৈয়ে কাজিৰঙাৰ অৰ্কিড পাৰ্কখন কেতিয়া কৰিব ৰাজহুৱা, এই প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিলে বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ প্ৰত্যাহ্বান জনাই কি ক'লে অখিল গগৈয়ে? কাজিৰঙাৰ অৰ্কিড পাৰ্ক ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু যোৱাকালি সংবাদমেল যোগে অখিল গগৈয়ে অৰ্কিড পাৰ্কখন ৰাইজৰ বাবে ৰাজহুৱা কৰি দিলে আৰু লগতে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই কেতিয়া তেওঁৰ সম্পত্তি, তেওঁৰ পত্নীৰ নামত থকা সম্পত্তি ৰাজহুৱা কৰিব। যদি সাহস আছে তেন্তে শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীৰ নামত থকা সকলো সম্পত্তি অসমৰ ৰাইজৰ বাবে ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। দিবলৈছোঁ অন্য এটা খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ জানিলে ক'লা বজাৰত গড়ৰ খড়গৰ দাম কিমান? মুখ্যমন্ত্ৰীয়ে জানে কংগ্ৰেছৰ দিনত হত্যা কৰা গড়ৰ খড়গৰ টকাবোৰ কলৈ গৈছে। 4 মাহ পূৰ্বে ৰকিবুল হুছেইনে কোৱা কথাবোৰ এতিয়া সঁচা নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কংগ্ৰেছ দল আৰু ৰকিবুল হুছেইনক গড়ৰ খড়গৰ দাম দিবলৈ অনুৰোধ জনাই, প্ৰত্যাহ্বান জনায় আৰু তাৰ পিছতে এতিয়া ৰকিবুল হুছেইনে প্ৰশ্ন উত্থাপন কৰিছে, ক'লা বজাৰত গড়ৰ দাম কেনেকৈ জানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? কংগ্ৰেছৰ দিনত হোৱা গড় হত্যাৰ সকলো কথা গম পাইছিল হিমন্ত বিশ্ব শৰ্মাই। ৰকিবুল হুছেইনৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাক। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ, নিউজ লাইভৰ চাবিটো কেতিয়া ৰাইজৰ হাতত গতাব মুখ্যমন্ত্ৰীয়ে? বাগানবোৰৰ চাবিবোৰ ৰাইজৰ হাতত গতাই দিব কেতিয়া গতাব ৰিণিকী ভূঞা শৰ্মাৰ মেকডনাল্ডৰ চাবি? বিধায়ক অখিল গগৈৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মালৈ। আজি মুখ্যমন্ত্ৰীয়ে সময় দিলে গতাই দিম অৰ্কিড পাৰ্ক। 15 আগষ্টত মুখ্যমন্ত্ৰীয়েও গতাই দিবনে 8টাকৈ চেনেলৰ চাবি? এই প্ৰত্যাহ্বান অখিল গগৈৰ। বিৰোধী নেতাক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে আপোনালোকৰ সম্পত্তি কেতিয়া অসমৰ ৰাইজৰ বাবে মুকলি কৰি দিব। তাৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে সংবাদমেল যোগে নিজৰ নামত থকা অৰ্কিড পাৰ্কখন ৰাজহুৱা কৰিলে আৰু তাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাক আজিৰ দিনৰ ভিতৰতেই নিজৰ সম্পত্তি আৰু নিজৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত থকা সম্পত্তি ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিবনে নিউজ লাইভৰ ধনৰ উৎস? মুখ্যমন্ত্ৰীয়ে ক'বনে সাইবাবা মন্দিৰৰ মালিকানা আচলতে কাৰ? পত্নীৰ সম্পত্তিক লৈ ওলটা খৰ মুখ্যমন্ত্ৰী শৰ্মাৰ। হাঁহি হেনো কৈছিল সম্পত্তি ৰাইজক দিয়াৰ কথা। আকৌ মুখ্যমন্ত্ৰীৰ মুখত ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ প্ৰসংগ। ধনৰ উৎসক লৈ কেতিয়া ফেচবুক লাইভলৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? নিউজ লাইভৰ ধনৰ উৎস কি? ক'ৰ পৰা নিউজ লাইভৰ টকা আহে তাৰ তথ্য দিবনে হিমন্ত বিশ্ব শৰ্মাই? সাইবাবা মন্দিৰৰ মালিকানা কাৰ তাৰ তথ্য দিবনে হিমন্ত বিশ্ব শৰ্মাই? হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সংবাদ মাধ্যমৰ আগত কৈছিল, হাঁহি হেনো কৈছিল তেওঁ পত্নীৰ সম্পত্তিৰ কথা অসমৰ ৰাইজক দিব বুলি। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিক লৈ এতিয়া ওলটা খৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কেৱল বাংলাদেশতহে লাগে নেকি সংখ্যালঘুৰ সুৰক্ষা? অসম চৰকাৰে সদায়ে ভাবেনে অসমৰ সংখ্যালঘুৰ কথা? কিয় বাৰে বাৰে প্ৰতি মুখ্যমন্ত্ৰীৰ টাৰ্গেট অসমৰ সংখ্যালঘু? বাংলাদেশৰ ধৰ্মীয় উন্মাদনাক লৈ চিন্তিত, অসমক লৈ চিন্তিত নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? বাংলাদেশত যি হিংসাজৰ্জৰ পৰিস্থিতি, যি হিংসাত্মক ঘটনা হৈছিল তাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত বাৰে বাৰে বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছিল। বাংলাদেশৰ সংখ্যালঘু লোকক লৈ চিন্তিত হৈ পৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আনকি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল, আহ্বান জনাইছিল বাংলাদেশৰ সংখ্যালঘু লোকক নিৰাপত্তা দিয়াৰ বাবে।
কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজৰ ৰাজ্য অসমৰ সংখ্যালঘু মানুহক লৈ চিন্তিত নাই? এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে অসমৰ ৰাইজে। দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। ভীষণ অনিশ্চয়তাত মহাৰাষ্ট্ৰ বিজেপি, কাক এৰিব ধৰিব কাক? অজিত পাৱাৰক লৈ নাৰাজ বিজেপি। এফালে ভোট ভঙাৰ ভয়, আনফালে সমষ্টি হেৰুৱাৰ ভয়। কি কৰিব তৰিকবই পৰা নাই বিজেপিয়ে। মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ এতিয়া চিন্তিত ভাৰতীয় জনতা পাৰ্টি। অক্টোবৰ মাহত ভাৰতৰ 4খনকৈ ৰাজ্যত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। মহাৰাষ্ট্ৰত 10খন আসনৰ বাবে অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। উপ নিৰ্বাচনৰ পূৰ্বেই এতিয়া চিন্তিত ভাৰতীয় জনতা পাৰ্টি। এফালে যদি যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশক লৈ চিন্তিত, আনফালে মহাৰাষ্ট্ৰৰ হ'বলগীয়া উপ নিৰ্বাচনক লৈ এতিয়া চিন্তিত বিজেপি। কোনো প্ৰকাৰে অংক মিলা নাই ভাৰতীয় জনতা পাৰ্টিৰ। উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ দুয়োখন ৰাজ্য হেৰুৱাৰ ভয় এতিয়া বিজেপিৰ। পৰৱৰ্তী খবৰ, মুছলমান বিদ্বেষে নিৰ্বাচনী অস্ত্ৰ আছিল নৰেন্দ্ৰ মোদীৰ। নিৰ্বাচনৰ সময়ত বাৰে বাৰে মুছলমান বিদ্বেষী মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। মুছলমান বিদ্বেষী মন্তব্যৰ বাবে চৰ্চাত নৰেন্দ্ৰ মোদী। HROৰ মতে 100ৰো অধিক মুছলমান বিদ্বেষী মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। 2024 লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে মুছলমানক টাৰ্গেট কৰি মন্তব্য কৰিছিল। আৰু এতিয়া এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে যে 100ৰো অধিকবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানক টাৰ্গেট কৰি মন্তব্য কৰিছিল। মুছলমানক লৈ উত্তেজনাপূৰ্ণ মন্তব্য আগবঢ়াইছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে HRWৰ তথ্যত। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কাক লৈ আছুৱে আজি ক্ষমা খুজিব লাগে, লাজ পাব লাগে। আন্দোলনত মৃত্যু হোৱা কেইজনক স্মৰণ কৰি আছুৱে শ্বহীদ দিৱস পাতিব। সেইদিনা আমি প্ৰবঞ্চনা দিৱস পাতিম, কাৰ জৰিয়তে 20 লাখ বাংলাদেশী আহিব বুলি আছুৱে অপব্যাখ্যা কৰিছিল। নাগৰিকত্ব সংশোধনী আইনক লৈ আছুৰ ওপৰত সৰব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আছুৱে হেনো কাক লৈ ভুৱা প্ৰচাৰ চলাইছিল। অসমত 20 লাখ বাংলাদেশী অসমত আহিব বুলি অপব্যাখ্যা কৰিছিল আছুৱে। কিন্তু 20 লাখৰ বিপৰীতে যোৱাকালি এজন লোকক কাৰ অধীনত অসমত নাগৰিকত্ব দিয়া হ'ল। 20 লাখ লোকক কেতিয়াও অসমত নাগৰিকত্ব নিদিয়ে। কাক লৈ আছুৱে ক্ষমা খুজিব লাগে, লাজ পাব লাগে। আন্দোলনত মৃত্যু হোৱা কেইজনক স্মৰণ কৰি আছুৱে শ্বহীদ দিৱস পাতিব। সেইদিনা আমি প্ৰবঞ্চনা দিৱস পাতিম, কাক লৈ আছুক এইদৰে সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাৰ জৰিয়তে অসমত প্ৰথমটো খোজ বাংলাদেশী লোকৰ। কটা তাৰ পাৰ হৈ অহা সেই বাংলাদেশীয়ে অসমত পাব অধিকাৰ। সাকাৰ হ'ল অসমে বাংলাদেশীৰ বোজা লোৱা সপোন মুখ্যমন্ত্ৰীৰ। অসম চুক্তিক নচ্ছাত কৰি শেষৰটো মুখৰ মাৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। তথাপিও ক্ষমতাৰ লালসাতে লাজ মান কাটি বিজেপিক সংগ অগপৰ। আইনী যুদ্ধৰে অসমৰ দল সংগঠনে ৰুধিব পাৰিবনে বাংলাদেশীক? কাৰ জৰিয়তে যোৱাকালি প্ৰথমজন বাংলাদেশী হিন্দু লোকক নাগৰিকত্ব প্ৰদান কৰা হয় ভাৰতত। তাৰ পিছতেই সৰব হ'ল অসমৰ দল সংগঠনসমূহ। সংবাদমেল পাতি কাৰ জৰিয়তে কোনো এজন লোকক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ অসমৰ দল সংগঠনৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জেলত বন্দী জনপ্ৰতিনিধি মুকলি আকাশৰ তলত বলৎকাৰী হত্যাকাৰী। জামিন বিচাৰি বাৰে বাৰে বিমুখ হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তাৰ বিপৰীতে জেলৰ পৰা ওলাল বলৎকাৰী। আকৌ 21 দিনৰ বাবে পেৰলত মুক্তি বলৎকাৰী ৰাম ৰহিম। জেলৰ পৰা ওলাই 15 আগষ্টত জন্মদিন পালন কৰিব ৰাম ৰহিমে। জেলত বন্দী দেশৰ জনপ্ৰতিনিধি, ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীসকল। কিন্তু তাৰ বিপৰীতে বলৎকাৰীসকল এতিয়া মুকলি আকাশৰ তলত। বিজেপি চৰকাৰৰ দিনত যে আইনী ব্যৱস্থাৰ মৃত্যু হৈছে, কিয়নো মুখ্যমন্ত্ৰী দেশৰ জনপ্ৰতিনিধিসকল থাকে বন্দী।
তাৰ বিপৰীতে বলৎকাৰী ধৰ্ষণকাৰী মুকলি আকাশৰ তললৈ আহি নিজৰ জন্মদিন পালন কৰে। ইয়া ভাৰতৰ বাস্তৱ আইনী ব্যৱস্থা। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ছেটেলাইটে মিছা কথা নকয় কেতিয়াও। USTM বিতৰ্কক লৈ পুনৰ সৰব হোৱা দেখা গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমি ব্যৱস্থা ল'ব নোৱাৰোঁ, দিনে ৰাতিয়ে গালি পাৰি থাকিব লাগিব। শৰীৰত তেজ থকালৈকে জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতি যাম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ USTM ইউনিভাৰ্চিটিক লৈ সৰব হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিমানেই সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ প্ৰচাৰ চলি আছে, তাৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ সংবাদ মাধ্যমৰ আগত আহি USTMক লৈ আন এটা বিতৰ্কিত মন্তব্য কৰে। ছেটেলাইটে কেতিয়াও মিছা কথা নকয়। USTMৰ বাবেই গুৱাহাটী মহানগৰীত বানপানী হয়। জেহাদৰ বিৰুদ্ধে সদায় মাত মাতি যাম বুলি হুংকাৰ প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ আন এটা ব্ৰেকিং নিউজ। শ্বেখ হাছিনাক ভাৰতীয় সেনাই উভতাই পঠাব লাগিব বাংলাদেশলৈ। কাৰাবন্দী হ'ব শ্বেখ হাছিনা। শ্বেখ হাছিনাক বাংলাদেশক ঘূৰাই দিব লাগিব ভাৰতীয় সেনাই। কাৰাবন্দী জীৱন কটোৱাটো প্ৰায় নিশ্চিত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। ভাৰতেও বচাব নোৱাৰিব শ্বেখ হাছিনাক বিপদৰ পৰা। দুটাকৈ গোচৰ ৰুজু হোৱাৰ পাছত আন এক বিপদ হাছিনালৈ। 11 বছৰ পূৰ্বে ভাৰতৰ সৈতে কৰা চুক্তিয়ে বিপদ আনিলে হাছিনালৈ। 2013 চনত হৈছিল ভাৰত বাংলাদেশৰ প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে বাংলাদেশে হস্তান্তৰ কৰিছিল অনুপ চেতিয়াক। প্ৰাক্তন আলফা নেতাগৰাকী 1997ত বৈধ নথি অবিহনে লৈছিল নাগৰিকত্ব। বাংলাদেশত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া। 2013 চুক্তি অনুসৰি 2015 চনৰ নৱেম্বৰত ভাৰতক গতাই দিয়া হৈছিল চেতিয়াক। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰেও হাছিনাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব পাৰে এই চুক্তি। শ্বেখ হাছিনাৰ বিৰুদ্ধে বাংলাদেশত ৰুজু হৈ আছে হত্যাৰ গোচৰ। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনেও বিচাৰিছে হাছিনাৰ প্ৰত্যাৱৰ্তন। নতুন চৰকাৰে সিদ্ধান্ত ল'লে ভাৰতৰ হাতত নাথাকিব কোনো পথ। শ্বেখ হাছিনাক উভতাই পঠিয়াব লাগিব বাংলাদেশলৈ। শ্বেখ হাছিনাক বাংলাদেশক ঘূৰাই দিব লাগিব ভাৰতীয় সেনাই। কাৰাবন্দী জীৱন কটোৱাটো এক প্ৰকাৰ নিশ্চিত হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অলিম্পিকৰ পদকৰ পৰা বঞ্চিত বিনেশ ফোগাট। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতৰ এই ৰায়দান পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা কৰা হৈছিল বিনেশক। ফাইনেলত 100 গ্ৰাম ওজন বৃদ্ধিৰ বাবে বঞ্চিত হৈছিল পদকৰ পৰা। ইয়াৰ পিছতে ভাৰতীয় কৰ্তৃপক্ষই দাখিল কৰিছিল আবেদন অলিম্পিক সংস্থালৈ। 50 কেজি শাখাত যুটীয়াভাৱে ৰূপৰ পদক দাবী কৰিছিল বিনেশে। ক্ৰীড়াপ্ৰেমীক আশাহত কৰি বিনেশৰ আবেদন খাৰিজ। অলিম্পিকৰ পদকৰ পৰা বঞ্চিত বিনেশ ফোগাট। দিবলৈ আন এটা অতিকৈ জৰুৰী খবৰ। চাকৰি প্ৰত্যাশীৰ বাবে ৰাজ্য চৰকাৰৰ জৰুৰী বাৰ্তা। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ভাল খবৰ। সকলো চৰকাৰী চাকৰি প্ৰত্যাশীৰ বাবে ৰাজ্য চৰকাৰৰ জৰুৰী বাৰ্তা। এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়নৰ সময়সীমা বৃদ্ধি। চলিত বছৰৰ 31 ডিচেম্বৰ পৰ্যন্ত কৰিব পাৰিব পুনৰ পঞ্জীয়ন। পঞ্জীয়নৰ অন্তিম তাৰিখ পুনৰ প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। 2 জানুৱাৰীৰ পূৰ্বে পঞ্জীয়ন কৰাসকলৰ বাবে পুনৰ পঞ্জীয়ন বাধ্যতামূলক। সেৱা সেতু পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব পুনৰ পঞ্জীয়ন। পুনৰ পঞ্জীয়নৰ বাবে লগ ইন কৰক sewasetu.assam.gov.in-ত। ৰিকুৱেটমেণ্ট অপশ্যনত গৈ ক্লিক কৰক ৰি-ৰেজিষ্ট্ৰেশ্যন শিতানত। আধাৰ কাৰ্ড থকা নথকা সকলোৱে কৰিব পাৰিব পুনৰ পঞ্জীয়ন। পৰ্টেলত পুনৰ সন্নিৱিষ্ট কৰিব লাগিব আপোনাৰ শৈক্ষিক তথ্য। শেহতীয়া প্ৰতিটো নথিপত্ৰ আপলোড কৰিব লাগিব ৱেবছাইটত। আবেদন দাখিলৰ পিছতে ডাউনলোড কৰক নতুন পঞ্জীয়ন পত্ৰ।
আগন্তুক তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব এই পঞ্জীয়ন। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰিছে ৰাজ্য চৰকাৰে।